হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণমণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণমণিয়ে স্বাগতম জনালোঁ আৰু লগতে সকলোকে ভোগালী বিহুৰ বহু শুভকামনা যাচিলোঁ। ভোগালী বিহুৰ দিনা ৰাতিপুৱাই মই গা পা ধুই থাপনাত চাকি জ্বলালোঁ আৰু এয়া প্ৰসাদ ৰেডি কৰিছোঁ। প্ৰসাদ যোৱাকালি মায়ে তিয়াই থৈছিলে। এতিয়া মই ইয়াত থাপনাত এখন পাত এয়া আগবঢ়াই দিছোঁ আৰু আন এখন পাতত মই মেজিৰ ওচৰত সেৱা ল'বৰ কাৰণে এয়া সজাই লৈছোঁ। এয়া প্ৰসাদ, মিঠা আলু আৰু এয়া আখৈ আৰু লৈছোঁ তেলত দিয়া পিঠা, মুড়ি লাডু, বগা পিঠা, তামোল পাণ আৰু এটা অৰিহণা আৰু কল আৰু চাকি এগছ। এনেদৰে লৈ এতিয়া আমি দুয়ো এয়া ওলাইছোঁ সেৱা ল'বলৈ। এয়া ধুনীয়াকৈ মই এনেদৰে লৈছোঁ। ভোগালী বিহুত যি যি যোগাৰ কৰা হয় সকলোখিনি দি পেলাই মেজিত সেৱা লয় আমাৰ ফালে। সেইকাৰণে এয়া মই সকলোখিনি যোগাৰ কৰি লৈছোঁ আৰু আহি পেলাই এয়া মেজিৰ ওচৰত আমি দুয়ো সেৱা ল'ব লৈছোঁ। মেজি জ্বলাই শেষেই হ'ব হ'ল, মানে ৰাতিপুৱা সময়, যোৱাকালি ৰাতিহে আহি পাইছোঁহি। আমি তেজপুৰৰ পৰা গোটেই ঘৰ চাফা কৰিব লগা হৈছে। ৰাতিপুৱাই ঠাই ঘৰ মচি আজৰি হোৱালৈ অলপ সময় গুচিয়ে গ'ল আৰু এতিয়াহে সেৱা ল'ব ধৰিছোঁ আৰু মেজি অলপ জুই জ্বলি আছে আৰু চাকি গছ জ্বলাই পেলাই এয়া আগবঢ়াই দিছোঁ আৰু অলপমান এয়া কলপাত ছিঙি লৈছোঁ চাকি গছৰ তলত দিবৰ কাৰণে। মই মানে ভিতৰৰ পৰা নিনিলোঁ যে, তাৰপৰাই অকণমান এয়া ছিঙি পেলাই চাকি গছ আগবঢ়াইছোঁ আৰু এয়া বৰমা বৰ্তা ঘৰৰ সকলো পৰিয়াল এনেদৰে ইয়াতে বহি আছে, কাৰণ ইয়াত ধুনীয়াকৈ ৰ'দো পৰি আছে। সেইকাৰণে মেজিৰ জুইৰ ওচৰতে সকলোখিনি এনেদৰে বহি আছে। এতিয়া আমাৰ সকলোখিনি হৈ গ'ল চাকি জ্বলাই। এতিয়া দুয়ো সেৱা কৰিব লৈছোঁ। এতিয়া প্ৰসাদৰ পাতখন এয়া মেজিত জুইত এনেদৰে আগবঢ়ালোঁ আৰু এতিয়া দুয়ো সেৱা কৰিছোঁ। সেৱা কৰি আছোঁ দুয়োজনে আৰু এয়া বৰমাহঁত এনেদৰে ইয়াতে বহি আছে আৰু এয়া মেজিৰ জুইৰ পৰা এটা ফুট লৈছে। সেৱা লোৱাৰ পিছত আমাৰ তাত এনেদৰে মেজিৰ জুইৰ পৰা এটা ফুট লয় ছাইদি, আৰু আমি সেইকাৰণে এনেদৰে সেৱা কৰি পেলাই ফুট লওঁ। আৰু এয়া মই ধুনীয়াকৈ চাকি গছ আপোনালোকক দেখাই দিছোঁ আৰু এয়া আগবঢ়োৱা পাতখন দেখাইছোঁ। আৰু এয়া দেখিছে নাই, ৰ'দ লৈ সকলোখিনি এনেদৰে বহি আছে আৰু এয়া এতিয়া মই প্ৰসাদ আগবঢ়াবৰ কাৰণে কল কাটি আছোঁ। এইবাৰ নহা ঘৰলৈ আকৌ বিহুৰ দিনা এনেদৰে সকলোকে প্ৰসাদ দিয়াৰ পিছত ঘৰৰ ডাঙৰসকলক সৰুখিনিয়ে সেৱা লয় আৰু মই বোৱাৰী হিচাপে সকলোৰে সেৱাও ল'লোঁ। সকলোকে প্ৰসাদ দিলোঁ আৰু দিয়াৰ পিছত এয়া বৌহঁতৰ আগফালে অলপ ৰখি আছোঁ আৰু সকলোৱে হাঁহি ধেমালি কৰি পুৰা কথা পাতি আছে। প্ৰসাদ খোৱাৰ পিছত ৰ'দত অকণমান টাইম ৰখিলোঁ। এতিয়া ভিতৰলৈ আহিছোঁ, ভাবিছোঁ ভিডিঅ' এটা বনাওঁ আৰু ভিডিঅ'টো বনাবৰ কাৰণে এয়া মই ধুনীয়াকৈ সজাই লৈছোঁ। যি গোটাইছিলোঁ আৰু সেয়াকৈ এয়া এনেদৰে সজাই লৈছোঁ।
এয়া মুড়ি লাড্ডু, এইটো কেটলি পিঠা, আৰু এয়া তেলত দিয়া পিঠা, আৰু এয়া বগা পিঠা, আখৈ, গুড় আৰু তামোল পাণ। ধুনীয়াকৈ এনেকৈ গামোচাখনত এয়া সজাই লৈছোঁ ভিডিঅ' কৰিবৰ বাবে। আৰু ভিডিঅ' কৰি হোৱাৰ পিছত মই এতিয়া আহিছোঁ পাকঘৰলৈ। এয়া পিঠাৰ প্লেটখন দেখিছেনে, ইমান ধুনীয়া লাগিছে সজালত। ইমানখিনিয়ে গোটোৱা হৈছিলে আৰু বিহু বুলি। আৰু এয়া গাখীৰ, মুড়ি, গুড় দি জলপান খাবলৈ লৈছোঁ। গাখীৰ আনিছিলে কলাবাৰীৰ পৰা, ইমান ধুনীয়া গাখীৰখিনি, একেবাৰে ক্ৰীমৰ দৰে দেখিছে নহয় আপোনালোকে, ইমান ধুনীয়া। এতিয়া এয়া মায়ে দিছে খাবলৈ আৰু মই ধুনীয়াকৈ এয়া লৈছোঁ। এতিয়া জলপান খাই লওঁ। আৰু বিহু বুলি ক'লে ৰাতিপুৱা ভাগত জলপানেই খোৱা হয়, সেইকাৰণে এয়া জলপান ৰেডি কৰি খাবলৈ লৈছোঁ। এওঁ পিছে জলপান খোৱা নাই, এওঁ অকল দৈ খাইছে, মইহে এয়া জলপান খাইছোঁ। খাই লওঁ, খাই কৰি আপোনালোকক আকৌ লগ পাই আছোঁ। পিছফাললৈ আহিলোঁ জলপান খাই হোৱাৰ পিছত, আৰু এয়া পিছফালে ৰ'দত খৰি শুকুৱাই থৈছে। এয়া খুৰায়ে কাটি পেলাই শুকুৱাই থৈছে। আৰু আমাৰ প্ৰতি বছৰে মেজি খুৰায়ে বনায়। আৰু এওঁ আনিছে তুলিখন ৰ'দত দিবলৈ, ইমান ডাঙৰ তুলি অকলে আনিছে, আনি এয়া হেৰি কৰি আছে। আৰু আমি গোটেইকেইটা আহিছোঁ পিছফালে ফটো উঠিবৰ কাৰণে, মা, বাবা, এওঁ, মই। আমি গোটেইকেইজন আহি ফটো উঠিলোঁ। ফটো উঠি পেলাই অকণমান সময় তাতে ৰখিলোঁ। আৰু এইজনী খুৰা ছোৱালী, তাইও অকণ এয়া মোৰ লগতে থাকে ঘৰলৈ যোৱাৰ পিছত। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে বাৰু কমেণ্টছত জনাব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। বাই।